মাৰ্চৰ 6 তাৰিখে এই চিনেমা এখন আহিছে ভাগুটকুট বুলি চাবলৈ আহিব দেই 6 তাৰিখে মাৰ্চৰ চাব নাই চাবলৈ আহিব দেই আপুনিও আহিব পৰিয়ালৰ চবকে লৈ আহিব দেই এটা সময়ত আমাক কোনোবাই কয় এই ইয়াক ভাকুত কুটাই দেচোন হাঁহি উঠে তেতিয়া এতিয়া ভাকুত কুটালে হাঁহি উঠে নাই ইন্দু হ'বলৈ কিমান কষ্টকৰ আৰু ইন্দু হৈ সুখী নে কৌশিক নাথ হৈ সুখী ভাকুটকুটখন মই যদি আপোনাক কওঁ এই যে আমি অসমীয়া বস্তু কৈ আছোঁ আমি প্ৰচাৰো কৰিছোঁ ছ'চিয়েল মিডিয়াত খাটি অসমীয়া সেই বস্তুবোৰ আছে মানে সেই বস্তুবোৰ আছে সৰু সৰু কথাবিলাকে কেনেকৈ গাঁওখনত কি হয় মানে কেনেকৈ ঘটনাবিলাক কেনেকৈ ডেভেলপ হৈ যায় গৈ পেলাই কি হয়গৈ সেইটোৰ পৰা সৰু ইছ্যুটোক লৈ পেলাই এটা অকৰা টাইপ ল'ৰা এজন সজা ল'ৰা তাক লৈ পেলাই কি ৰাজনীতি হয় সৰু সৰু গাঁৱৰ যিবিলাক পদূলিমুখত কোনোবাই কথা পাতিলে তিনিআলিত কথা পাতিলে চ' এইবিলাক বস্তুৰে মানুহবোৰে ভাল পায় ভাকুটকুট এনেকুৱা এখন ছবি যিখন অসমীয়া লগা ছবি আহি আছে 6 মাৰ্চ তাৰিখে আহি আছে সেইটো কথা আপোনালোকে মনত ৰাখিব আৰু য'ত নিজক আপোনালোকে বিচাৰি পাব এতিয়া চিনেমাখন চাই আপোনালোকক কোনে ভাকুট কুটাই আপোনালোকৰ হাঁহি উঠেনে নাই সেইটো চিনেমা হলত আপোনালোকে গম পাব নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আজি বহিছোঁ 6 মাৰ্চত আহি আছে এখন ছবি আৰু সেইখনৰ নাম হৈছে ভাকুটকুট আৰু এই ছবিখনত কি আছে কি কথা এই সকলোবিলাক আমি পাতিম এগৰাকী অভিনেতা আহিছে NSDN আৰু তেখেতৰ এই ছবিখনত চৰিত্ৰ হৈছে ইন্দু আৰু তেখেতৰ নাম হৈছে কৌশিক নাথ নমস্কাৰ কৌশিক নমস্কাৰ প্ৰায় অসমত এতিয়ালৈকে 12খনমান ছবি হ'ল তোমাৰ অসমীয়া ছবি বৰ্ণদী ভটিয়াই প্ৰথম ছবি আৰু আজি এই মুহূৰ্তত আমি কথা পাতিবলৈ গৈ আছোঁ ভাকুটকুট প্ৰথম এইটোৱে সুধিব বিচাৰিছোঁ এটা সময়ত আমাক কোনোবাই কয় এই ইয়াক ভাকুট কুটাই দেচোন হাঁহি উঠে তেতিয়া এতিয়া ভাকুট কুটালে হাঁহি উঠে নাই ডেফিনেটলি উঠে কিন্তু আমাৰ সেই মোৰ ঘৰ মাজুলীততো সেইফালে কুলকুলাই দিয়া সুৰসুৰাই দিয়া এনেকুৱা ধৰণৰ ৱৰ্ডেৰে এই ছেম ৱৰ্ডটোক মানে প্ৰেজেণ্ট কৰে আৰু সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি প্ৰায়ে কুলকুলাই দিওঁ ভাকুট কুটাই দিওঁ কিন্তু ডাঙৰ হ'লে আমাৰ হাঁহিবোৰ ক'ৰবাত নোহোৱা হৈ যায় কুলকুলাই দিলেও ভাকুট কুটাই দিলেও আমাৰ হাঁহিবোৰ যেন মৰহি যায় ক'ৰবাত ইয়াৰ বহুতকেইটা কাৰণ আছে আৰু সেই কাৰণবোৰেই হয়তো এই ছবিখনত উত্থাপন হৈছে দেখুওৱা হৈছে এতিয়া মই সুধোঁ যে কৌশিক নাথে ইয়াত ইন্দু চৰিত্ৰটোত কেনেধৰণে অভিনয় কৰিছে ভাকুটকুট চিনেমাখনত ইন্দু চৰিত্ৰটো প্ৰটাগনিষ্ট হয় তেওঁক লৈ পেলাই কেন্দ্ৰ কৰি মানে গোটেই এটা সৃষ্টি হয় আৰু মানে সাংঘাতিক ঘটনা কিছুমানৰ তাৰপিছতে ইন্দু চৰিত্ৰটো গোটেইটো কৈ দিবলৈ বেয়া পাইছোঁ যদিও এনেকুৱা ধৰণৰ হয় যে সি এৰাউণ্ড 35 মান এজৰ হয় কিন্তু অকণমান মানে সি মেণ্টেলি স্পেচিয়েল হয় মানে কিছুমান কথা বুজি নাপায় আমি গাঁৱৰ ফালে অকণমান এনেকুৱা ধৰণৰ ৱৰ্ড কিছুমানে মানে তেনেকুৱা ধৰণৰ মানুহক আমি কওঁ কিন্তু মানুহজন বৰ সজা কৰা বা বুজি নাপায় কথাবোৰ অকণমান সময় লাগে তেনেকুৱা ধৰণৰ চৰিত্ৰটো তেওঁ বয়স হয়তো 35 মান হৈ যায় কিন্তু মেণ্টেলি তেওঁলোক 15-16 বছৰীয়া কিছুমান কথা বুজি নাপায় অলপমান টাইম লাগে বা পৃথিৱীখনক অলপ বেলেগ ধৰণেৰে চায় চ' এনেকুৱা ধৰণৰ আৰু খুব নেচাৰ ভাল পায় চ' ঘৰৰ পৰা আঁতৰি পেলাই এটা চাপৰিত মানে মাকৰ পৰা আঁতৰি দেউতাক নাই চাপৰি এটাত গৈ পেলাই সি গৰু গাইৰ লগত গৰু খীৰাই গৰু গাখীৰ খাই সি খুব ভাল পায় বা খেতি কৰে সি এটা বেলেগ ধৰণৰ জীৱন কটায় ইন্দুৱে আৰু সেইকাৰণে তাৰ ঘৰলৈ আহিবলৈও মন নাযায় কাৰণ সি মানে কংকীৰ্ণতা মেকানিকেল বস্তুবোৰ সি বেয়া পায় সি প্ৰকৃতি চৰাই চিৰিকটি গছ গছনি গৰু গাই এইবিলাকৰ লগত থাকি খুব ভাল পায় আৰু সেই চাপৰিতে থকা হয়তো 2-এজন সহজ সৰল মানুহ যিকেইজন তাৰ খুব খাছ ফ্ৰেণ্ড যাৰ লগত তাৰ কথাৰ মানে মিল হয় চ' সি সেইকাৰণে তাত থাকিও ভাল পায় চৰিত্ৰটো অকণমান এনেকুৱা ধৰণৰ কৌশিক নাথে নিজক ইন্দু হিচাপে তৈয়াৰ কৰিবৰ কাৰণে কি কৰিবলগীয়া হৈছিলে কাৰণ 2017 চনতে NSD পাছ আউট হৈ অহা তাৰপিছত 12খনকৈ চিনেমা অভিজ্ঞ এগৰাকী অভিনেতা গতিকে তথাপি ইন্দুৰ চৰিত্ৰটো যিহেতু আপুনি ক'লে যে অলপ পৃথক নিজকে প্ৰিপেয়াৰ কেনেকৈ কৰা হৈছিলে ইন্দু চৰিত্ৰটোৰ কাষ্টিং হোৱাটো এটা কাহিনী এটা আছে কৈ দিয়া একচুৱেলি চৰিত্ৰটোৰ কাৰণে ঠিক হৈ আছিলে সিদ্ধাৰ্থ শৰ্মা কে বুলি যাক আমি গোটেই তেখেত ইমান এজন ডাঙৰ হেৰি আৰু অভিনেতা
মোৰ চাগে সৌভাগ্য কোনোবাখিনি থিতাদাই চৰিত্ৰটো এখন বেলেগ চিনেমাৰ কাৰণে কৰিব সময় দিব নোৱাৰিলে, যিটো কাৰণে সেই সময়তে মানে অডিশ্যন হৈ আছিল। চ' অডিশ্যনত মোক চিন্ময় শৰ্মা আমাৰ যি ডাইৰেক্টৰ হয় তেখেতেই লিখিছেও, তেখেতে মোক 2টা অডিশ্যন দিব দিলোঁ। কিবাকৈ তেওঁ ভাল পালে, মোৰ সৌভাগ্য আছিলে। চ' তেনেকৈ চৰিত্ৰটো পালোঁ। বাট অডিশ্যনটো দিওঁতে মই জাষ্ট মোৰ অতীতৰ পৰা বুলি মানে চাইল্ডহুডটোৰ পৰা যদি এতিয়ালৈকে চাওঁ, মই যিহেতু মাজুলীৰ এখন গাঁৱত ডাঙৰ দীঘল হৈছোঁ, এনেকুৱা ধৰণৰ ইন্দু কেৰেক্টাৰ আছে, বহুত আছে। চ' যিটো কাৰণে চাগে মই কোনোবাখিনিত কিছুমান মোৰ মানে আশে পাশে থকা মানুহক অকণমান দেখি শুনি পেলাই তেওঁলোকেনো কি কৰিছিল অকণমান অতীতলৈ গৈ ভাবিছিলোঁ। আৰু সেই ধৰণে এটা মানে 2টা অডিশ্যন মই পঠাই দিছিলোঁ। তাৰপিছত বাৰু এটা দীঘলীয়া প্ৰচেছ হ'ল, স্ক্ৰিপ্ট ৰিডিং কৰিলোঁ, ইন্দু চৰিত্ৰটোৰ বিষয়ে তন্নকৈ বিশ্লেষণ কৰিলোঁ ডাইৰেক্টৰৰ লগত, চৰিত্ৰ কিছুমান আমি চালোঁ, চিনেমা চালোঁ, তেনেকৈ গৈ পেলাই চৰিত্ৰটো বনোৱা হৈছেগৈ। আৰু সেই ইন্দু চৰিত্ৰৰ কাৰণে যিটো অডিশ্যন দিয়া হৈছিল, ভিডিঅ' ৰেকৰ্ডিং কৰি ডাইৰেক্টৰলৈ পঠোৱা হৈছিলে। আছে ভিডিঅ' 2টা পোৱা যাব ক'ৰবাত? হয়তো চাগে আছে, মই বিচাৰিব লাগিব। মই মানে মোবাইলতে অডিশ্যন বনাইছিলোঁ। মানে ব্ৰেকফাষ্ট কৰি থকাৰ টাইমতে মই কৰিছিলোঁ। যদি আছে মই আপোনাক দিম বাৰু। ঠিক আছে, আৰু যদি পাওঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অডিশ্যন দিয়াৰ সময়খিনি। কৌশিক নাথৰ ঘৰ হৈছে মাজুলীত, আৰু মাজুলীত কৌশিক নাথৰ পিতৃ আজিৰ পৰা কেইবছৰমানৰ আগতে ঢুকাইছে। বৰনদী ভটিয়াত পিতৃয়ে অভিনয় কৰিছিলে কৌশিকৰ লগত, হয়নে? এতিয়া কৌশিকৰ মাক আছে, মোৰ মায়ে অভিনয় কৰিছে তাতে। মায়েও কৰিছিলে? ইণ্টাৰেষ্টিং, এই কথাটো মই আজিয়ে গম পালোঁ। তাৰপিছতে এতিয়া কৌশিকৰ দাদা আছে, বৌ আছে, আৰু ভতিজা আছে। মোৰ বা আছিল, বা লখিমপুৰলৈ বিয়া হ'ল। কৌশিক, ইন্দু হ'বলৈ কিমান কষ্টকৰ, আৰু ইন্দু হৈ সুখী নে কৌশিক নাথ হৈ সুখী? কৌশিক নাথ হয়তো মই সদায় সুখী। মানে মই যিটো মানে অভিনয় জীৱনৰ মানে সকলো হিচাপেলৈ যেনেকৈ আগবাঢ়িছোঁ, সেইটো জীৱন মোৰ সঁচাকৈ ভাল লগা, যদিও ষ্ট্ৰাগল আছে কিন্তু ভাল লগা। কিন্তু ইন্দু চৰিত্ৰটো বিশেষত্ব তেনেকুৱা ধৰণৰ, ইন্দু বুলি যেতিয়া আমি সেই মানুহখিনি অকণমান হোজা বুলি কওঁ বা কিবা কওঁ, তেওঁলোক বিৰাট ইন'চেণ্ট, তেওঁলোক সঁচাকৈ পিয়ৰ। মানে লাইক কিবা এটা যদি ভাল পাইছে মানে সৰু কেঁচুৱাৰ নিচিনা ৰিয়েক্ট কৰে, যদি বেয়া পাইছোঁ তেতিয়াহ'লে বেয়া পাইছোঁ। চ' সেই যিটো সঁচা, যিটো চাগে ময়ো মোৰ জীৱনত হ'ব নোৱাৰোঁ, ইন্দু চৰিত্ৰটোৰ যোগেদি সেই সঁচাখিনি ক'ৰবাত মই পাইছিলোঁ। আৰু ইন্দু একচুৱেলি মানুহে যদি কয় ইয়াৰ এইটো হয়তো বেমাৰ বা ই ডাঙৰ নহ'লে, বা ডাঙৰটো সি হয়, সি বস্তুবোৰ খালি খুব সঁচাটোক চাই, মানে সি অকণমান কমপ্লিকেটেড ডিপ্ল'মেটিক বস্তুবোৰ বুজি নাপায়, যিবোৰ আমি মানুহে বনাইহে লৈছোঁ, হয়নে বাৰু? নেচাৰত থাকি ভাল পায় চাগে। সেইকাৰণে ইন্দু চৰিত্ৰটো কোনোবাখিনিত মোৰ ভাল লাগিছিল, মানে মই বুজাব নোৱাৰোঁ আপোনাক এতিয়া। মোৰ কৌশিক নাথ হিচাপেও যেনেকৈ মই জীৱনটো মানে উপভোগ কৰোঁ, ষ্ট্ৰাগলেই হওক, দুখেই হওক, সুখেই হওক, ইন্দু চৰিত্ৰটোক লৈও মই কৰিছিলোঁ। যিটো কাৰণে চাগে শ্বুটিঙৰ সময়ত এটা চিন আছিল, যিটোত মোৰ গাৰ্লফ্ৰেণ্ড, মানে যাৰ লগত তাৰ এটা কাইণ্ড অফ ডেট চলি থাকে, তাই অকণমান কিবা নিজৰ সপোনৰ কথা কয়, কেনেকুৱা ঘৰ এখন বনাম, মানে পাহাৰ এটা হ'ব, ঘৰ, এনেকুৱা ধৰণৰ কিবা ডাইলগ আছিল। পাৰ চৰাইৰ কথা ওলায়। সি জাষ্ট, মই চৰিত্ৰটো কিমান ইন'চেণ্ট সেইটো আৰু কিমান পিয়ৰ, সি কয় সি মানে ভাবে অকৰা লিখিয়াকৈ অকণমান, মানে সেই তাৰ সেইটোত ভাবি কয় বিয়াৰ পিছত ময়ো এযোৰ পাৰ চৰাই ল'ম তেতিয়াহ'লে। মানে এনেকুৱা ধৰণৰ এই ইন'চেণ্ট বস্তুবিলাকে। চ' ইন্দু চৰিত্ৰটো মোৰ ভাল লগা, মই মানে জীয়াই ভাল পাইছিলোঁ। চৰিত্ৰটো কেনেকৈ, মানে যদি অকণমান সময়ৰ কাৰণে, 1 মিনিট সময়ৰ কাৰণে যদি ইন্দু চৰিত্ৰটোত সোমাই যায় কৌশিক, এই মুহূৰ্তত 1 মিনিট যদি আমি কথা পাতোঁ ইন্দু চৰিত্ৰটোৰ দৰে, কেনেকুৱা হ'ব? মই এটা প্ৰশ্ন কৰিলে ওলাব নিশ্চয়? কৰোঁ, উত্তৰটো ইন্দুৰ নিচিনাকৈ দিব লাগিব। ট্ৰাই কৰিম। শ্বুটিঙৰো টাইম হ'ল, আৰু গোটেই যিহেতু বেলেগ বেলেগ কামো কৰিলোঁ, তথাপি কিবা এটা আভাস যদি হয় ট্ৰাই কৰোঁ এবাৰ। এনেকৈ প্ৰশ্নটো সুধিলে ভাল লাগিব। ধৰি লোৱা এতিয়া অসমত বহু চিনেমা চলি আছে, ইখনৰ পিছত সিখন চিনেমা আহি আছে, কোনোবা এখন ফ্লপ হৈছে, কোনোবা এখন হিট হৈছে, কোনোবা এখন মিডিয়াম হৈছে, চলি গৈ আছে। কিন্তু কোনবোৰ চিনেমা বৰ্তমান অসমত চলি আছে? ধৰি লওঁ আমি যদি বিদুৰ ভাইৰ কথা পাতোঁ, একেবাৰে হোজা গাঁৱৰ সহজ সৰল। আমি যদি চুপা চুপি বুলি যিখন ইউটিউবত আহিলে সেইখন আমি চালোঁ, ঠিক তেনেধৰণৰ ছবিবিলাক যিবিলাকত আমাৰ অসমীয়া
সাধু কথাবোৰ আছে, বৰ্ণদী ভটিয়াই পৰা আৰম্ভ কৰি সকলোবিলাক সেইবিলাক চলি গৈছে ছবি। গতিকে এই উত্তৰটো মই এনেকৈ প্ৰশ্নটো এনেকৈ সুধিছোঁ, কৌশিকক সোধা নাই, ইন্দুক সুধিছোঁ, কোনবোৰ ছবি অসমত চলি যায়? মই এতিয়া ইন্দু হৈ উত্তৰ দিব লাগিব। এইটো লাইক বহুত টাফ। ইন্দুৱে ছবি চাই, অসমীয়া ছবি চাই। ইন্দুৰ দুনীয়াখন বহুত বেলেগ, যিহেতু সি মানুহৰ লগত কথা পাতিবই নোৱাৰে, কনফিডেণ্ট নহয় সি, সেইটো মানে তাৰ কাৰণে সেই চৰাইটোহে ভাল লাগে। সি হয়তো চৰাইটোৱে মাতিলে সিও মাতি দিয়ে, কিবা এটা বুজি পায়। গছজোপাৰ ওচৰত সি ৰৈ থাকি ভাল পায়, গছজোপাই তাক ছাঁ দিয়ে, সেইটো হয়তো মানুহে নিস্বাৰ্থভাৱে নিদিব পাৰে। বা গৰুজনীক সি গাখীৰ খীৰাই ভাল পায়, তাৰ লগত এটা তাৰ কানেকশ্যন আছে। ইন্দুৰ দুনীয়াখন অলপ বেলেগ হয়। বাট ইন্দুৱে সেইটো কেনেকৈ আনচাৰ দিব, মই এইখিনিত কনফিউজ। মই সেইটো চাগে এই মুহূৰ্তত কৰি দিব নোৱাৰিম। গম পাইছোঁ। সেইটো দিগদাৰ। তথাপি মই ডাইৰেক্ট সোধোঁ, কোনবোৰ ছবি চলে? আচলতে আমি অলপ আগতে কথা পাতিছিলোঁ, অসমত বহুত সাধুকথা আছে, অসমৰ প্ৰেক্ষাপটত, অসমীয়া সমাজখনত। সেই সাধুকথাবিলাক যদি চিনেমা বনাবলৈ যায় নহয়, এনেকুৱা কাহিনী শেষ নহ'বগৈ। তথাপিও আমি কিছুমান বাহিৰৰ কাহিনী লৈ আহোঁ, চিনেমা বনাওঁ। মানে মই যদি আপোনাক কওঁ, মানে মামা ঘৰৰ আইতা, যেতিয়া আমি সৰুতে আছিলোঁ, জুহালৰ ওচৰত বহি পেলাই আইতাই সাধু কথা শুনায়, মানে অসংখ্য সাধু। আইতাৰ মানে মুখেৰে কিমান সাধু শুনিছোঁ হিচাপেই নাই। বুঢ়ীয়াৰ সাধু বহুত পিছতহে পঢ়িছোঁ, হয়তো চাই গোটেইখন পঢ়াও নাই। আইতাৰ মুখতে বহুত সাধু শুনিলোঁ। আৰু সেই সাধুবোৰ শুনি মেলি যেতিয়া এনেকুৱা লাগে, এতিয়া মানে যেতিয়া হলিউডৰ বা কিছুমান বাহিৰৰ ছিৰিজ বা চিনেমা চাওঁ, ধৰক এখন মনলৈ আহিছে, ক্ৰনিকল অফ নাৰ্নিয়া এনেকুৱা কিবা এটা আছিলে দেই, বাহিৰৰে হয়, মানে ইউৰোপিয়ান হেৰি। চ' তাত মানে ওপৰ ফালে ছাগলী, তলৰ ফালে হিউমেন, মানে বুজিছে নে কি কৈছোঁ মই? কাইণ্ড অফ এই বস্তুবোৰ যে চৰিত্ৰবোৰ, সেইবোৰ সাধু শুনিছিলোঁ দেখোন আমি। এই বাঘে কথা কয়, সিংহই কথা কয়, চৰাইটো উৰি আহি কিবা এটা আমাৰ অসমৰ সাধু, অসমৰ সাধু সেইবোৰ। চ' তেনেকুৱা কিমান বস্তু আছে। আমি হয়তো টেকনিকেলি ইমান ৰিচ হোৱা নাই, বা ইমান বাজেট নাথাকে, বা ইমান সাহস কৰিব নোৱাৰাৰ ক্ষেত্ৰত চাগে নিৰ্মাতাই হোৱা নাই ইয়াত, ভৱিষ্যতে হ'ব ডেফিনেটলি। আৰু আপুনি চাওকচোন, আমাৰ গাঁৱে ভূঞে কিমান ষ্টৰী আছে, মোৰে কিমান ষ্টৰী আছে। মোৰ শৈশৱৰ পৰা যদি মই গুৱাহাটীত চেপ্টাৰটো বাদেই দিছোঁ, মই যদি মাজুলী বা সেই আপাৰ আছামৰ জেগাটোকে চাওঁ, কিমান কাহিনী আছে। মোৰ মানে হায়াৰ ছেকেণ্ডেৰী পঢ়া, মোৰ আপোনাৰ কলেজৰ হোষ্টেলত কিমান কাহিনী আছে। সেইবিলাক যেন আমাৰ অসমীয়া কাহিনী নহয়। তাতকৈ যে আমি এতিয়া ধৰক যিবোৰ চিনেমা আহিছে অকণমান চাউথ ইণ্ডিয়ান টাচ থকা, বলিউড কাৰোবাৰ হলিউডৰ কিবা, চ' সেইবিলাক চাগে তাতকৈও যদি আমি অসমীয়া লগা বস্তুবোৰ কৰোঁ, মানুহে এতিয়াও আদৰি লয়। আৰু সেইকাৰণে চাগে আমাৰ সেই ভিচিডিবোৰ চলিছিল, সেই কিবাটো পাইছিল সচল ভাৱটো। কিছুমান ভিচিডিৰ অকণ অকৰা লগা বস্তু আছিলে, কিন্তু মানুহে লৈছিলে, কাৰণ অসমীয়া ভাৱটো আছিল যে, গুণটো আছিলে। আৰু 90s ছবিবোৰ সেইবোৰ চাইছিলে মানে চাওক, আজিৰ পৰা যদি 20 বছৰ আগলৈ যাওঁ, আমি অসমীয়া চিনেমা, যতীন দা, ৰবি দাহঁতৰ যিবিলাক চিনেমা আছিলে, বা তাৰ আগত আমাৰ স্বনামধন্য যিসকল আছিলে, নিপন গোস্বামী, বিজু দা, গোস্বামী ডাঙৰ, সেইবিলাক জানো গোটেই পৰিয়ালকেন্দ্ৰিক নহয়? পৰিয়ালৰ মানে ককাই ভাইৰ মাজত ভাতৃত্ববোধ দেখাইছে, মৰম, ভাল পোৱা, স্নেহটো বেলেগ, মানে আমাৰ বেলেগকৈ নকৰি আমাৰ অসমীয়া যিটো এটা যৌথ ফেমিলিত, সেইবিলাকেই দেখাইছিল। আৰু মানুহে কিমান চাইছিল নহয়? শুনো বোলে গাঁৱৰ পৰা বাছ লৈ আহি পেলাই গুৱাহাটীত বা চহৰত হলত চিনেমা চাব আহে। মাহঁতে কোৱা শুনো, টৰ্চ লৈ পেলাই টিকেটটো চেক কৰিবলৈ আহে, মানুহ বোলে একদম হেঁচ খাই থাকে, মানে পাণ জপা লেখীয়াকৈ। মোক এইখিনি কথা মোক হেৰিয়ে কৈ থৈ গৈছিলে, মই নিপন দা, বিজু দা, এটাই শ্ব' আছে যিটো মোৰ লগত আছে, মই কৰিছিলোঁ, নিপন দা, বিজু দাক একেলগে বহাই পেলাই। সেইদিনা তেওঁলোকে প্ৰায় 2 ঘণ্টা ধৰি মোক সেই অতীতৰ কথাবিলাক কৈছিলে, মানুহ কেনেকৈ আহিছিলে চিনেমা চাবলৈ। সঁচা কথা। মই আপোনাক কওঁ, মই তেতিয়া LP স্কুল গৈছোঁ কি নাই যোৱা, মোৰ মনত আছে। এই দেউতাৰ চাইকেলৰ আগফালে মই উঠোঁ, দাদা বা দুইটা ছাইডত খোজকাঢ়ে, মাও খোজকাঢ়ি, আমি মানে সেই ঘৰৰ পৰা 1 কিলোমিটাৰমান 1.5 কিলোমিটাৰমান দূৰত, মানে এই ৰাসৰ হলবিলাক যে মাজুলীত থাকে, তাতে পৰ্দা লগায়। একদম সৰু কথা কৈছোঁ, একদম জাষ্ট ৰেনিকি মনত আছে। পৰ্দা লগায়, আৰু সেই পৰ্দা চাই আমি কান্দি থাকোঁ। অসমীয়া চিনেমা, সেন্দুৰ, জোন জ্বলে কপালত, এনেকুৱা ধৰণৰ যিবিলাক আছিলে, আমি সৰু আছিলোঁ ন, সেই চিনেমা চাই লৈ পেলাই মানে এতিয়াও পাহৰিব পৰা নাই সেইবিলাক। গতিকে সেইবিলাকতো তেনেকুৱা ধৰণৰ অসমীয়া কাহিনী ন গোটেই। গতিকে চাগে মই ভাবোঁ আৰু ভাকুত কুট বা এনেকুৱা ধৰণৰ যিবিলাক আপুনি ক'লে অসমীয়া কাহিনী, অসমীয়া ধৰণৰ গোটেই কথা বতৰাৰে চলিব, মানে কাহিনী পটভূমি
এতিয়াও চাগে মানুহে চাব, মোৰ এনেকুৱা ফিল হয়। আৰু চাইছেও দেখিছে, আপুনি যেনে ক'লে বৰণদী ভটিয়াই, একদম বৰণদী ভটিয়াই যেতিয়া আমি কৰিছোঁ আমাক মানুহে নাজানেও, আমি জাষ্ট নাটকৰ ল'ৰা ৰেণ্ডমলি পটককৈ কেমেৰাত আহিলোঁ, কাম কৰিছোঁ, মানুহে চাইছে আমাক। তাৰপিছতো বহুত কেইখন চিনেমা, বিদুৰ ভাই, মালামাল বইজ, চুপা চুপি চিৰিজ, গতিকে কিয় নাচাব আপুনি কওকচোন, গোটেইবিলাক দেখোন অসমীয়া কাহিনী। সেইটোৱে চুপা চুপিত মই এক্টিং কৰিছোঁ অকণমানকৈ, 70 দশকৰ এজন এংকৰ, বিহুৰ অনুষ্ঠান কিবা এটা অনুষ্ঠানত এংকৰ, মানুহে কিয় নাচাব গাঁৱৰ বস্তুবিলাক, মই গাঁৱৰ বুলি নকওঁ, আমাৰ যিবিলাক আছে মানে যিটো চালে আমি নিজক দেখোঁ, সেইটোৱে যে এইটো আমাৰ গাঁৱতো হৈছে, এইটো আমাৰ সৰু চহৰখনতো ঘটনা হৈছে, মোৰ লগতো এনেকুৱা হৈছে, তেতিয়া কানেক্ট কৰে না, কানেক্ট কৰে ডেফিনেটলি, আৰু মানুহে তেনেকৈ প্ৰচাৰো কৰি দিয়ে, আৰু প্ৰচাৰ হৈ চলি যায়। ভাকুত কুটত এইবিলাকেই আছে চাগে। ভাকুত কুটখন মই যদি আপোনাক কওঁ, এই যে আমি অসমীয়া বস্তু কৈ আছোঁ, আমি প্ৰচাৰো কৰিছোঁ ছ'চিয়েল মিডিয়াত খাটি অসমীয়া, সেই বস্তুবোৰ আছে মানে, সেই বস্তুবোৰ আছে, সৰু সৰু কথাবিলাকে কেনেকৈ গাঁওখনত কি হয়, মানে কেনে ঘটনাবিলাক কেনেকৈ ডেভেলপ হৈ যায়, গৈ পেলাই কি হয়গৈ সেইটোৰ পৰা, সৰু ইছ্যুটোক লৈ পেলাই এটা অকৰা টাইপ ল'ৰা, এজন সজা ল'ৰা, তাক লৈ পেলাই কি ৰাজনীতি হয়, সৰু সৰু গাঁৱৰ যিবিলাক পদূলিমুখত কোনোবাই কথা পাতিলে, তিনিআলিত কথা পাতিলে, চ' এইবিলাক বস্তুৰে মানুহবোৰে ভাল পায়। আৰু মানে আপোনাৰ চুপা চুপি বা বিদুৰ ভাই, বৰণদী ভটিয়াই যেনেকৈ আপুনি ক'লে, হিউমাৰটো মানে খুব ভাল পাইছিল, অকৰা মানুহখিনি যেন, কিন্তু সিহঁতৰ কাৰণে কথাটো বহুত ছিৰিয়াছ, আৰু এইফালে সিহঁতে মানুহে অডিয়েঞ্চে এনজয় কৰিছে। আপোনাৰ আমাৰ এইখনতো ভাকুত কুটতো সেই হিউমাৰটো আছে, মানে এই মানে হাঁহি উঠা কথাবোৰ আছে, আপুনিয়ে মই কথা পাতিছোঁ, আমাৰ কাৰণে কথাটো বহুত ছিৰিয়াছ, বাট আমি ছিৰিয়াছলি পাতি আছোঁ বিষয়টো, কিন্তু অডিয়েঞ্চে সেইটো কাৰণে হাঁহি আছে, তেওঁলোকৰ কাৰণে এইটো হিউমাৰ মানে হাঁহিৰ খোৰাক মানে। চ' এইবিলাক আছে, এইটো ডাঙৰ প্লাছ পইণ্ট চিনেমাখনত। আৰু ইন্দু বা সেই গাঁৱৰ মানুহখিনি যিটো ৰোমেঞ্চ, আপুনি ভাবকচোন ইন্দুৱে ৰোমেঞ্চ কৰিলে কি হ'ব পাৰে। তালৈ কিবাজনী ছোৱালী আহে, বাট সি যিজনী ছোৱালী ভাল পায়, ছোৱালীজনীও কোনোবাখিনিত অকণমান তেনেকুৱা নহয়, ঠিক তাইও কিবা এটা অকণমান বিশেষভাৱে তাইও মানে হেৰি আছে, তাইৰ অকণমান তাইও সেই স্পেচিয়েল হয় মানে। আৰু এতিয়া দুইটা যেতিয়া মিলে, সিহঁতৰ কনভাৰ্চেশ্যনটো, সিহঁতৰ বস্তুবিলাক, কথা বতৰাবিলাক, মানে গোটেই কেনেকৈ কি কৰিব, লগ পাই ইটো সিটোৰ আগত কেনেকৈ খাব, বা ইটো সিটোৱে পানী গিলাচ যদি হেৰি কৰিছে কেনেকৈ কৰিছে, কেনেকৈ চাইছে লাজ কৰি বহুত ভিতৰত সোমাইছে, চেণ্ডেলযোৰ খুলি পেলাই মাটিত কেনেকৈ বহিছে, হয়তো বেঞ্চখনত বহিবৰ কাৰণে কনফিডেণ্ট নহয় দুইটাই। চ' এনেকুৱা ধৰণৰ বস্তুবিলাক আছে, যিবিলাক বস্তু মই নিজেও দেখি ডাঙৰ হৈছোঁ, আৰু যিবিলাক বস্তু চাই ভাল পাওঁ মানে। এই কেৰেক্টাৰটো ডেভেলপ ক'ৰ পৰা কৰা হৈছিল, ইন্দু চৰিত্ৰটো, মানে ক'ৰবাত তুমি পাইছা তেনেকুৱা মানুহ যাক চাই পেলাই তুমি ডেভেলপ কৰিছা? মই যিখন LP স্কুলত পঢ়িছিলোঁ, মোৰ এজন চাইল্ডহুড ফ্ৰেণ্ড এজনো আছিলে, সি মানে এনেকুৱা আছিলে, আমাৰ যদি বাইদেৱে কিবা সোধে যে তই এইকেইটা পঢ়ি দেচোন, কশকেইটাকে পঢ়, অকেইটাকে পঢ়, বা 1 2 কেইটাকে পঢ়, সি আমাক ধৰক এফালৰ পঢ়াই আহিছে, সি 2 নম্বৰ 3 নম্বৰটোলৈকে যদি গৈছে, সি পিছৰ পৰা উঠি কৈ দিয়ে, বাইদেউ মই নাজানো, বাইদেউ মই নাজানো, বাইদেউ মই নোৱাৰোঁ, এনেকুৱা ধৰণৰ মানে। সি অলৰেডি জানে যে মই নোৱাৰিম, মোৰ দ্বাৰা নহ'ব, সিমানখিনি কনফিডেণ্ট নহয় মানে। চ' এনেকুৱা ধৰণৰ। আৰু এজন মানুহ আছিলে, মই আমাৰ তাতে পাইছিলোঁ, তেনেকুৱা মানে বস্তুবোৰ অকণ বেলেগকৈ বুজে, বুজিলোঁ। চ' সেই ইন্দু তেনেকেই একচুৱেলি হেৰি কৰা হৈছে। আৰু ইন্দু ভাল হওক চলক, মানুহে চাওক। আৰু ইন্দুত মানে ইন্দুৰ কথাহে ক'লোঁ মই, ভাকুত কুট এনেকুৱা এখন ছবি, যিখন অসমীয়া লগা ছবি আহি আছে, 6 মাৰ্চ তাৰিখে আহি আছে, সেইটো কথা আপোনালোকে মনত ৰাখিব, আৰু য'ত নিজক আপোনালোকে বিচাৰি পাব। এতিয়া চিনেমাখন চাই আপোনালোকক কোনে ভাকুত কুটাই, আপোনালোকৰ হাঁহি উঠেনে নাই, সেইটো চিনেমা হলত আপোনালোকে গম পাব, ৰাইট? চ' শেষত মই কৌশিকক এটাই অনুৰোধ কৰিম, বাকীটো নকলা, এটা কথা কৈ থৈ যোৱা মোৰ দৰ্শকসকলক, যে ভাকুত কুট চিনেমাখন ইন্দুৰ নিচিনাকৈ চাবলৈ আহিবলৈ ক'ব লাগিব। সেইটো কোৱা। এইটো দিগদাৰ, এইটো মই কৈছোঁ নহয়, অকণমান টাফ মানে, পটককৈ বস্তুটো কৰা, বডি লেংগুৱেজ অনা, কথাৰ সুৰ দিয়া, ৰটো কোনোবাখিনি নাইকিয়া কৰি দিয়া, যিহেতু সি স্পষ্ট কথা ক'ব নোৱাৰে কোনোবাখিনিত, মানে তাক কয় যদিও নুফুটা ধৰণৰ, তথাপি মই ট্ৰাই কৰোঁ, লাইক এনেকুৱা ধৰণৰ হ'ব চাগে, মানে চিনেমা এটা বেয়া নাপাব, আৰু মই আপোনাৰ চৰিত্ৰটোক বেলেগ কিবা কৰিব গৈ আছোঁ। মাৰ্চৰ 6 তাৰিখে এই চিনেমা এখন আহিছে, ভাকুত কুট বুলি, চাবলৈ আহিব দেই। 6 তাৰিখে মাৰ্চৰ, চাব নাই? চাবলৈ আহিব দেই, আপুনিও আহিব, পৰিয়ালৰ চবকে লৈ আহিব দেই।
এয়া ইন্দু, এনেকৈ ইন্দুৱে অভিনয় কৰিছে। ধন্যবাদ ধন্যবাদ। বেছি দীঘলীয়া নকৰোঁ আৰু মই আশা কৰিছোঁ, সকলোকে অনুৰোধ কৰিছোঁ, 6 মাৰ্চ তাৰিখে ভাকুত কুট আহি আছে ছবিঘৰলৈ। কৈছোঁ শেষ কৰোঁ। ঠিক আছে, গতিকে 6 মাৰ্চ মই সকলো অসমবাসীক অনুৰোধ কৰোঁ, মানে কি বুলি কওঁ, কমেডি ড্ৰামা, হাঁহি ভাল পাব। আৰু লগতে কোনোবাখিনিত সমাজত যে সৰু সৰু ঘটনাবোৰ আপোনাৰ লগতো ঘটিছে, যদি আপুনি অনুভৱ কৰে, আমাৰ ভাল লাগিব। কাৰণ চিনেমাখন তেনেকৈয়ে বনোৱা হৈছে যাতে মানুহে নিজেও কোনোবাখিনিত দেখা পায়। চ' থেংক ইউ ছ' মাছ। 6 মাৰ্চ সকলোৱে আহিব। ধন্যবাদ। ধন্যবাদ। আৰু এটা কথা, কৌশিকৰ আজিলৈকে 10-12খন ছবি হ'ল। হয়, এবাৰ নামখিনি লৈ লওঁ পটককৈ। মই এতিয়া পটককৈ পাহৰি যাম, কিন্তু যিখিনি মোৰ বৰ্ণদেৱ ভটিয়াই, লোকেল উৎপাত, তাৰপিছতে এটা নিৰ্জন দুপৰীয়া, য়েছ, তাৰপিছতে আপোনাৰ লোকেল কম্ফু 3, তাৰপিছতে আপোনাৰ ইটি তোমাৰ, তাৰপিছতে নিৰ্বাণ, নিয়ন চহৰ, ভাকুত কুট। পাহৰি যোৱা যায় ন, পাহৰি গৈছোঁ। বহুত। আৰু শ্বৰ্ট ফিল্মটো বহুত কৰিছে, শ্বৰ্ট ফিল্মো কৰিছোঁ, নাটকটো চলি আছে। ৰিচেণ্টলি 3খন শ্বৰ্ট ফিল্ম কৰিছোঁ। এখন নাম পোহৰ, এখন লাষ্ট ফেৰী হোম, পাহৰিছোঁ চক্ৰদা। বহুত কাম কৰা হৈছে। নাটকৰটো সীমা নাই। NS দিয়ান হয়, কৌশিক নাথ হয়। ধন্যবাদ কৌশিক, বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।